গুড মৰ্নিং সকলোকে এফালে গোসাই মানুহ আৰু মাক পুৰা শুই আছে আৰু আজি আমাৰ 4 দিন নে 3 দিন 3 দিন নে 4 দিন হ'ল জানো আমাৰ আজি মানে হেৰি খুৱাব লাগিব এটা কি ছাল হয় না অকমান হেৰি চেৰি কিলা ফাটি যাবৰ কাৰণে তো এটা ছালৰ কাৰণে বোলে মাছ লাগে গৰৈ মাছ নহলে শোল মাছ নহলে মাগুৰ মাছ নহলে শিঙি মাছ এনেকুৱা জাতীয় মাছ এটা মাছ বিচাৰি যাম এজন মানুহক অৰ্ডাৰ দিছিলোঁ আৰু তেওঁ এটা কথা দেই তেওঁ মানে এওঁৰ প্ৰেগনেন্সি সময়ত তেওঁ মোক একদম লোকেল কুচি আনি খুৱাইছিল আৰু সেইটো কাৰণে হিমোগ্লোবিন একদম বঢ়িয়া এওঁৰ 11 পইণ্ট সামথিং আছিল হিমোগ্লোবিন অপাৰেশ্যনৰ সময়ত সেইকাৰণে টেষ্ট দিব লগা নহ'ল তো কুচিয়া খুৱাইছিলোঁ বঢ়িয়াকৈ মাহেকত 2ডাল বা 3ডাল তাৰপিছত কলডিল খাইছিল বিট খাইছিল তাৰপিছত আৰু এইটো কি ডালিম ন সেইবিলাক মানে কি আৰু সেনেকুৱা জাতীয় বস্তু থকা খাইছিল আৰু আমাৰ মানুহৰ বিশ্বাস যে তেনেকুৱা জাতীয় বস্তু খালি ব্লাডটো নৰ্মেল হৈ থাকে তো সেইকাৰণে খুৱাইছিলোঁ একদম মজা হৈ আছে এতিয়া যাওঁ ওলাই যাওঁনে গোসাই মানুহ তুমি শুই থাকা দেই দাদি দেউতা যাব লৈছে পিতাই যাব লৈছে দিয়া খোৱা মজা গৰৈ আনি দিছে গৰৈ মাছ এটা কথা কিন্তু থেংক ইউ এটা দিওঁ মোক বিৰাট ধুনীয়া লোকেল কুচি আনি খোৱালা দেই তাৰ কাৰণে থেংক ইউ আমাৰ মাছ এৰপে নওঁ মানে একদম বঢ়িয়া লোকেল মাছ আনে 500 টকা আহে হাজো মাছ একদম মজা এতিয়া মই গৰৈ মাছ লৈছোঁ আজি ছাল খুৱাব লাগিব হয় না ভাল হ'ব না কাৱৈ ৰিক্সা নাই একদম বঢ়িয়া এতিয়া মোৰ দায়িত্ব হৈছে মাছ আনা গতিকে মই আনি থলোঁ বনাব এই ফটোখন মোক বিয়াত ভাস্কৰ বুলি ল'ৰা এজনে মানে বন্ধু এজনে মোক উপহাৰ দিছিল ভাস্কৰক আকৌ কওঁ মই যে আমি দুজন আছোঁ এতিয়া মাজত আৰু এজন হ'লতো গতিকে আৰু এখন ফটো আঁকিব লাগিব লাহেকৈ বজাৰ কৰি লৈ অহাৰ পিছত একদম ধুনীয়াকৈ বনালে এইফালে কাৱৈ মাছ চেঙেলী মাছ গৰৈ মাছ টিপটপকৈ লৈ আহিছোঁ বঢ়িয়াকৈ বনাইছে ছাল দিয়া এতিয়া ঝাল খাব লাগিব তুমি আৰু তোমাৰ ওচৰত বহিয়ে আছে সেইও খাব মজাকৈ ময়ো খাম আজি চবেই খাব লাগিব আৰু চবেই এতিয়া ধুনীয়াকৈ বহু মচমচীয়া কাৱৈ মাছ ভাজা এয়া আৰু এইফালে চেঙেলী মাছ ভাজা আৰু এয়া বঢ়িয়াকৈ ছাল কোনখন এতিয়া এইখন ছাল কচু দি ছাল কচু ছাল চলাটো সেইটোতো ছাল বুলিয়ে ক'লো চলায়ে ঠিক আছে চলা খাব লাগে এতিয়া কোন আহিছে দাদাক ব্যস্ত মন দাদাক এই চোৱা কোন আহিছে মন দাদা কিবা লৈ গৈছে নেকি এই আইতা খোৱাহে কথা টোপনি খোৱাহে কথা তুমি মাকৰে আৰু তুই ঘৰত যাবি এতিয়া আমাৰ জীৱনটো এনেকৈ ফেনটোৰ নিচিনা হৈছে এতিয়া জীয়াই থকা দিনকেইটা হিৰে ঘূৰিব তাৰপিছত চেলটেপ বাপৰে বাপ থেংক ইউ ভাই যাত্ৰী হৈ গ'লো একদম এতিয়া একদম বঢ়িয়া হৈছে মিলি গৈছে হয় নহয় আজি স্কৰপিঅ লৈ অহা নাই যে মানে মাক কংগ্ৰেচুলেশ্যন স্কৰপিঅ নাই অনা মানে এইবোৰ গাড়ী চিটিত বেষ্ট কোন আহিছে তোমাৰ ওচৰত ককা নেকি তাৱৈ এই সদৌ শিৱসাগৰৰ পৰা আহিছে তাৱৈ ৰংঘৰৰ বাকৰিৰ পৰা ঢুলিয়ে বনাম তাক ঢোল মাৰিব লাগিব আনি পেলাই নাচনী আছে নহয় মাক নাচনী মাক বিহুৱতী ন এই ভাস্কৰ দেই এটা ফ্ৰেমত ভাস্কৰ দিনৰ আশা এটা আৰু ভাস্কৰ দত্ত থেংক ইউ ভাল লগা মানে কি হ'ল লগ পালো বহুত কথা ক'ব লগা আছে পাতিব লগা আছিল এইটো লাগে ডাউট ক্লিয়াৰ আমাৰ দুটাৰ মাজত এটা হেৰি আছিল ডাউট ক্লিয়াৰ হ'ল আৰু দুই ভাস্কৰ মাজত এটা ডাউট আছিল থেংক ইউ
সকলো আছে গাভৰু জীৱনটো ঘূৰাই মোক লাগে গাভৰু জীৱনটো ঘূৰাই ক'ত পাবা ক্ষীৰত সিন্দুলৰে বোৱাৰী হ'লা মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে ৰুমালতে কৰিছিলা আৰু গুঠো মোজা অত কামে কৰো নামৰ হাহু মনত নিচা নিদিবা নামৰ লোকৰে ঘৰলৈ ঘৰতে ৰাখকচোন মামুৰ কাউৰী খেদিবলৈ চব শুই আছে ন টোপনি গৈছে নাই টোপনি টোপনি মোক যে এইকেইটা বিয়ানাম মায়ে আগতে শুওঁতে গাই গাই শুৱাইছিলে এতিয়া তুমি শুৱাইছা বা হিষ্ট্ৰী ৰিপিট প্লিজ আকৌ ফুটাই দি চাই লৈছো মই আগত দেই এ ভাইটি আহিলে ভাইটি বা চোৱা চোৱা বাপেককে দিলো আৰু দেই বা আমার ভাইটি রে হয় না আমার ভাইটি মৰম কৰি দিয়া মনত পৰিছে নাই নিজৰ সৰু থাকোতে তুমি খাব পাৰিছা নাই সুধিছো মেইনটো এতিয়া ন 9 মাহ নোখোৱাকে কৰিলো হেৰি নহয় নিজৰ দিনবিলাকলৈ মনত পৰিছে নাই এনেকে লৈ আছিলে নহয় আকৌ তাইকো ল'ব লাগে অ মাকে এইফালে লৈ আছে যে এয়া অলপ লাগিছে আৰু জ্বলন চেহেৰা কাৰ এইফালে হেৰি মঙলদৈ মাজুলীলৈকে গৈছে বাবা আজি গোসাঁই মানুহ আঁঠুৱাৰ তলত দেৱাশিষ দা আৰু সুকন্যা বাই ধুনীয়া উপহাৰ এটা দিছে এইয়া আনবক্সিং কৰি দিছো এতিয়া আৰু মহে দাহে ক'ত পাত্তা পাবই আমাৰ চলিক হয়নে চলি একদম ধুনীয়াকে ভৰি চৰি মাৰি থাকিব পাৰিব এতিয়া মজাকে আহল বহল ধুনীয়াও পাইছে সি হৈ ভাবছে আজি কিবা নতুন বস্তু আহিল চাই আছে পেল্টা পেল্টিকে কি বস্তু দিলাকে আজি মোক বঢ়িয়া বৈধ্য গৰমত মই একদম স্পেচিয়েল আঞ্জা এখন বনাইছো এইয়া তোৰাম আছে ঠেকেৰা টেঙাই একদম বঢ়িয়া চুমকক খালে খাব নালাগে ঠেকেৰা টেঙা খাব মানা আছে তাই অকল কাজি নেমু খাব পাৰিব ইয়াৰ কুকাৰতে দালি বনাইছো মজাকে
ইয়াতে ভাত আৰু এয়া চুমকাৰ কাৰণে ভাজা মাছ টেঙা তিয়াটো যিটো খাব নোৱাৰি সেইকাৰণে তাইৰ কাৰণে ভাজা পৰা মাছ